Hello everyone, welcome to our YouTube channel Happy Home Assam. Azir ei video tit ami dukhon district or postgraduate teacher or vacancy সম্পর্কে সাম ইতিমধ্যে আপোনালোকে জানে যে PGT এর ভেরিফিকেশন অলরেডি হৈ গৈছে তো এতিয়া যিসকলে আমাৰ PGT এর কাৰণে সিলেকশন পাইছে বা যিসকলে ভেরিফিকেশনত গৈছে বা ভেরিফিকেশন সাকসেসফুল হৈছে তো তেওঁলোকৰ মনত এটা প্ৰশ্ন আহি আছে যে কোনখন স্কুলত এপইন্টমেন্ট পাব বা কোন ডিস্ট্রিক্টত এপইন্টমেন্ট পাব বা নিজৰ সাবজেক্টটো কোন কেইখন স্কুলত থকাৰ চান্সেস আছে সেইখিনি ডিটেইলস আজি আমি চাম গতিকে আজি আমি ডিব্ৰুগড় আৰু তিনচুকীয়া এই দুখন ডিস্ট্রিক্টৰ 2022-23 এই দুটা বৰ্ষত ৰিসেন্টলি কোন স্কুলত কি সাবজেক্টৰ PGT ভ্যাকেন্সি ফিল আপ হল সেইখিনি আমি চাম আৰু তাৰ পৰা আপোনালোকে এটা আইডিয়া কৰিব পাৰিব যে নিজৰ সাবজেক্টৰ ভ্যাকেন্সি কোনখন স্কুলত থাকিব পাৰে আপোনাৰ হোম ডিস্ট্রিক্টৰ কোনখন স্কুলত নিজৰ সাবজেক্টৰ বা নিজৰ ক্যাটাগৰীৰ ভ্যাকেন্সি থাকিব পাৰে সেইখিনি আপোনালোকে এটা আইডিয়া কৰিব পাৰিব গতিকে আহক এতিয়া আমি ভিডিওটোৰ মাজলৈ যাওঁ আৰু যিসকলে চেনেলটো নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিওটো শেয়াৰ কৰি দিব আপোনালোকৰ তিনচুকীয়া আৰু ডিব্ৰুগড় ডিস্ট্রিক্টৰ ফ্ৰেণ্ডৰ মাজত তো প্ৰথমতে এইখন আছে ডিব্ৰুগড় এইখন আছে তিনচুকীয়া ডিস্ট্রিক্টৰ লিষ্ট হয় 2022 ৰ যে PGT এপইন্টমেন্ট হৈছিল তাৰ হয়তো অৰ্ডাৰ হয় আৰু ইয়াতে দেখিছে কি সাবজেক্টৰ এপইন্টমেন্ট হৈছিল পলিটিক্যাল সায়েন্সৰ এপইন্টমেন্ট হৈছিল সোডিয়া গভৰ্ণমেণ্ট হাই সেকেন্ডাৰী স্কুল চাপাখোৱা ক্যাটাগৰী আছিল ST প্লেন গতিকে সোডিয়া হাই সেকেন্ডাৰীত এই পলিটিক্যাল সায়েন্সৰ এটো ভ্যাকেন্সি ফিল আপ হৈছিল তাৰ পিছত জিওগ্ৰাফিৰ এটা ভ্যাকেন্সি ফিল আপ হৈছিল সোডিয়া গভৰ্ণমেণ্ট হাই সেকেন্ডাৰী স্কুলত চাপাখোৱা তিনচুকীয়া এটো ক্যাটাগৰী আছিল SC ক্যাটাগৰী জিওগ্ৰাফি পোষ্টটো ফিল আপ হৈছিল গতিকে সোডিয়া গভৰ্ণমেণ্ট হাই সেকেন্ডাৰীত জিওগ্ৰাফি ভ্যাকেন্সি এতিয়া থকাৰ সম্ভাৱনা কম আছে ইয়াৰ পিছত 2023ত আকৌ এপইন্টমেন্ট যেতিয়া হল তেতিয়া গভৰ্ণমেণ্ট স্কুলত কি সাবজেক্টৰ এপইন্টমেন্ট হল এখিনি চাও তো এইখন হৈছে 2023ৰ গভৰ্ণমেণ্ট স্কুল বিলাকৰ কাৰণে এখন কম্বাইন এপইন্টমেন্ট লেটাৰ গোটেইবিলাক ডিস্ট্ৰিক্টৰ ইয়াতে আছে যিবিলাক গভৰ্ণমেণ্ট হাই সেকেন্ডাৰী স্কুল আছে তো ইয়াত সোডিয়াত কি তিনচুকীয়াত কি সাবজেক্টত ফিল আপ হৈছিল এখিনি আমি চাম তো ইয়াতে তিনচুকীয়াত ইকোনমিক্সৰ OBC ক্যাটাগৰী এটা পোষ্ট ফিল আপ হৈছে OBC ক্যাটাগৰী আৰু জুলজিৰ আনৰিজাৰ্ভৰ এটা ভ্যাকেন্সি ফিল আপ হৈছে আৰু আপোনালোকে জানে তিনচুকীয়া ডিস্ট্ৰিক্টত গভৰ্ণমেণ্ট স্কুল ক'ত আছে আপোনালোকে জানিব গতিকে এখনটো আমি পালো সোডিয়া তাৰ পিছত আৰু বেলেগ কিবা আছে যদি আপোনালোকে কমেন্ট কৰি জনাব যদি তিনচুকীয়া ডিস্ট্ৰিক্টত গভৰ্ণমেণ্ট স্কুল আৰু আছে তো তিনচুকীয়া ডিস্ট্ৰিক্টত গভৰ্ণমেণ্ট হাই সেকেন্ডাৰী স্কুলত এই দুটা PGT ভ্যাকেন্সি ফিল আপ হৈছে ইকোনমিক্স আৰু জুলজি আৰু এইটো 2023ৰ 25 মেত এইখন এপইন্টমেন্ট লেটাৰ ইস্যু হৈছিল তাৰ পিছত এতিয়া আমি চাম 2023ত প্ৰভিন্সিয়েলাইজ স্কুল বিলাকৰ কাৰণে তিনচুকীয়া ডিস্ট্ৰিক্টত কোন স্কুলত PGT ভ্যাকেন্সি ফিল আপ হল তো প্ৰভিন্সিয়েলাইজ স্কুলৰ কোন স্কুলত ভ্যাকেন্সি ফিল আপ হল সেইখিনি জানিবৰ কাৰণে আমি প্ৰথমতে যাম তিনচুকীয়া ডিস্ট্ৰিক্টৰ নিট বেস স্কুল 2023ৰ এপইন্টমেন্টৰ আগতে নিট বেস স্কুলৰ কনসেপ্টটো উলিওৱা হৈছিল তো নিট বেস স্কুলৰ ইয়াতে PGT ভ্যাকেন্সি ফিল আপ হৈছিল ক'ত ভ্যাকেন্সি আছিল চাব আপোনালোকে ডাঙৰি হাই সেকেন্ডাৰী আসামিছৰ ভ্যাকেন্সি আছিল OBC ক্যাটাগৰী সেনাইৰাম হাই সেকেন্ডাৰী পানীতলা হাই সেকেন্ডাৰী ডাঙৰি হাই সেকেন্ডাৰীত ইকোনমিক্সৰ এটা ভ্যাকেন্সি আছিল সেনাইৰামত বটানী তাৰ পিছত তিনচুকীয়া বেংগলী গাৰ্লছত ইকোনমিক্স ডাঙৰিত এডুকেশনো আছে গতিকে ইয়াতে আপোনালোকে লিষ্টখন চালে গম পাব 18টা ভ্যাকেন্সি আছে PGT ৰ কোন স্কুলত আছে তাৰ পিছত এতিয়া আমি চাম এই 18টা পোষ্টত এপইন্টমেন্ট হলনে নাই তো এইখন হৈছে তিনচুকীয়া ডিস্ট্ৰিক্টৰ তিনচুকীয়া জিলাৰ যিখিনি আমাৰ প্ৰভিন্সিয়েলাইজ হাই সেকেন্ডাৰী স্কুল আছে তাতে এপইন্টমেন্ট হোৱা PGT লিষ্ট চাও ইয়াতে আছে প্ৰভিন্সিয়েল সেকেন্ডাৰী স্কুল 25 মে 2023ত ওলাইছে তো ইয়াতে এইকেইটা ক্যান্ডিডেট সিলেকশন পাইছে 18 জন ক্যান্ডিডেট আছিল আমি নিট বেস স্কুলখনতে 18টা পোষ্ট পাইছিলো তো এই 18 জন ক্যান্ডিডেট আমাৰ এই যিখন নিট বেস স্কুল আছিল তো এইকেইখন স্কুলত ফিল আপ হৈছে ডাঙৰি হাই সেকেন্ডাৰী আসামিছৰ পোষ্ট ফিল আপ হল সেনাইৰাম হাই সেকেন্ডাৰী বটানী ক্যাটাগৰী বিলাক ইয়াত দিয়া আছে যাব পানীতলা হাই সেকেন্ডাৰী ইকোনমিক্সৰ ফিল আপ হল OBC MOBC তাৰ পিছত ডাঙৰি হাই সেকেন্ডাৰী ইকোনমিক্সৰ SC ফিল আপ হল
তিনচুকীয়া বেংগলী গাৰ্লছত ইকনমিক্সৰ আনৰিজাৰ্ভ, ডাঙৰি হাই ছেকেণ্ডেৰী এডুকেশ্যন আনৰিজাৰ্ভ, উজনি শদিয়া হাই ছেকেণ্ডেৰী এডুকেশ্যন আনৰিজাৰ্ভ, বৰডুবি ইংলিছৰ ST প্লেইন, চৌমাৰ বিদ্যাপীঠ ইংলিছৰ আনৰিজাৰ্ভ, চেনাইৰাম ইংলিছ আনৰিজাৰ্ভ, সোণলাল ইংলিছ আনৰিজাৰ্ভ, মাৰ্ঘেৰিটা পাব্লিক ইংলিছ আনৰিজাৰ্ভ, তাৰপিছত ডিৰাক হাই ছেকেণ্ডেৰী জিঅ'গ্ৰাফী আনৰিজাৰ্ভ, ছয়খোৱা মেথছৰ আনৰিজাৰ্ভ, সোণলাল হাই ছেকেণ্ডেৰী পলিটিকেল ছায়েন্স OBC MOBC, তিনচুকীয়া বেংগলী পলিটিকেল ছায়েন্স আনৰিজাৰ্ভ, তাৰপিছত তিনচুকীয়া বংগীয় বিদ্যালয় হাই ছেকেণ্ডেৰী জুলজি আনৰিজাৰ্ভ, তাৰপিছত জুলজি আনৰিজাৰ্ভ। তো এইখিনি হৈছে তিনচুকীয়া জিলাৰ লাষ্ট যোৱা 2 বছৰত 22 আৰু 23ত নিযুক্তি পোৱা স্কুলবিলাকত PGT ভেকেঞ্চি। এতিয়া আমি ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰখিনি চাম। তো এইটো অৰ্ডাৰ হৈছে ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ 2022 চনৰ অৰ্ডাৰ, আৰু গভৰ্ণমেণ্ট স্কুলবিলাকত ফিল আপ হৈছে কেইটা ভেকেঞ্চি। আসাম গভৰ্ণমেণ্ট বয়েজ হাই ছেকেণ্ডেৰী স্কুল আছামিছৰ SC কেটেগৰী ভেকেঞ্চি ফিল আপ হৈছে। গভৰ্ণমেণ্ট বয়েজ হাই ছেকেণ্ডেৰী ইংলিছৰ আনৰিজাৰ্ভ ভেকেঞ্চি ফিল আপ হৈছে ডিব্ৰুগড় ডিষ্ট্ৰিক্টত গভৰ্ণমেণ্ট স্কুলবিলাকত। পলিটিকেল ছায়েন্সৰ গভৰ্ণমেণ্ট গাৰ্লছ হাই ছেকেণ্ডেৰীত আনৰিজাৰ্ভ ভেকেঞ্চি ফিল আপ হৈছে। এডুকেশ্যন গভৰ্ণমেণ্ট গাৰ্লছ HSMP স্কুল আনৰিজাৰ্ভ ভেকেঞ্চি ফিল আপ হৈছে। মেথমেটিক্স গভৰ্ণমেণ্ট বয়েজ হাই ছেকেণ্ডেৰী স্কুল আনৰিজাৰ্ভ। হিষ্ট্ৰী গভৰ্ণমেণ্ট বয়েজ হাই ছেকেণ্ডেৰী স্কুল আনৰিজাৰ্ভ। ইকনমিক্স গভৰ্ণমেণ্ট বয়েজ হাই ছেকেণ্ডেৰী স্কুল OBC MOBC। গতিকে এইকেইটা ভেকেঞ্চি তাত ফিল আপ আছে। হয়তো কোনোবাই যদি ৰিজাইন দিছে হয়তো ভেকেঞ্চি ওলাব পাৰে। গতিকে এইটো হৈছে 2022ৰ অৰ্ডাৰ বা 2022ৰ PGT ভেকেঞ্চি ডিটেইলছ যিখিনি ফিল আপ হৈছিল। ইয়াৰ পিছত এতিয়া চাম আমি 2023ৰ। তো এইটো হৈছে 2023ৰ গভৰ্ণমেণ্ট স্কুলৰ অৰ্ডাৰটো। তো ইয়াতে ডিব্ৰুগড় ডিষ্ট্ৰিক্টত কি পোষ্টত ফিল আপ হৈছিল সেইখিনি চাম আমি। তো ইয়াতে বায়'লজিৰ এটা ভেকেঞ্চি ফিল আপ হৈছিল OBC MOBC কেটেগৰী। তাৰপিছত বায়'লজি আনৰিজাৰ্ভৰ এটা ফিল আপ হৈছিল। পলিটিকেল ছায়েন্সৰ আনৰিজাৰ্ভৰ এটা ফিল আপ হৈছিল। তো এতিয়া আমি চাম প্ৰভিন্সিয়েলাইজ স্কুলকেইখনত ক'ত কি ভেকেঞ্চি ফিল আপ হৈছে। তো এইটো হৈছে ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ প্ৰভিন্সিয়েলাইজ হাই ছেকেণ্ডাৰী স্কুলবিলাকৰ অৰ্ডাৰ আছিল 2023ৰ। তো ইয়াতে কি ভেকেঞ্চি ফিল আপ হৈছে চাওঁ। ইয়াতে এডভান্স আছামিছৰ আছে 3টা OBC, তাৰপিছত আছামিছৰ এটা, ইকনমিক্সৰ আছে 4টা, ইংলিছৰো 4টা, জিঅ'গ্ৰাফী এটা, হিষ্ট্ৰী এটা, মেথমেটিক্সৰ এটা, ফিজিক্সৰ এটা, পলিটিকেল ছায়েন্সৰ 2টা, ছচিয়লজি এটা। টোটেল 19জন কেণ্ডিডেট 19টা ছাবজেক্টত এপইণ্টমেণ্ট দিয়া হৈছিল ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ যিবিলাক প্ৰভিন্সিয়েলাইজ হায়াৰ ছেকেণ্ডেৰী স্কুল আছিল তাতে। তো এতিয়া এই প্ৰভিন্সিয়েলাইজ হায়াৰ ছেকেণ্ডেৰী স্কুল ক'ত ভেকেঞ্চি ফিল আপ হৈছিল সেইখিনি চাম। তো এইখন দেখিছে ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ নিট বেছ স্কুল। তো PGTখিনি ক'ত আছে চাওঁ আমি। তো এইখন হৈছে পোষ্ট গ্ৰেজুৱেট টিচাৰ নিট বেছ স্কুলৰ লিষ্ট। ইয়াতে কেইখন স্কুল কেইটা ভেকেঞ্চি আছে চাওঁ আমি, 19টা ভেকেঞ্চি। আৰু আমি যদি এপইণ্টমেণ্ট লেটাৰখনত চাবলৈ যাওঁ ইয়াতো দেখিছে 19টা ভেকেঞ্চি আছে, 19জন কেণ্ডিডেটৰ লিষ্ট এইখন। তো ডিব্ৰুগড় ডিষ্ট্ৰিক্টত ক'ত ফিল আপ হৈছে PGT ভেকেঞ্চি 2023ত ধমন হাই ছেকেণ্ডেৰী এডভান্স আছামিছৰ, কঁঠালগুৰি হাই ছেকেণ্ডেৰী এডভান্স আছামিছ, টেঙাখাট হাই ছেকেণ্ডেৰী এডভান্স আছামিছ কেটেগৰী আছে OBC কেটেগৰী এটা 3টা ভেকেঞ্চি। মদাৰখাট SRC হাই ছেকেণ্ডেৰী আছামিছৰ ভেকেঞ্চি, জয়পুৰ হাই ছেকেণ্ডেৰী ইকনমিক্সৰ আনৰিজাৰ্ভ, লেঙেৰী হাই ছেকেণ্ডেৰী ইকনমিক্স OBC, নাহৰকটীয়া হাই ছেকেণ্ডেৰী ইকনমিক্স আনৰিজাৰ্ভ, জয়পুৰ হাই ছেকেণ্ডেৰী ইংলিছৰ আনৰিজাৰ্ভ, নাহৰকটীয়া ইংলিছৰ আনৰিজাৰ্ভ, টেঙাখাট ইংলিছ OBC, ভিক্টৰিয়া হাই ছেকেণ্ডেৰী এইটো বেংগলী মিডিয়াম স্কুল হয় তো ইংলিছৰ আনৰিজাৰ্ভৰ ফিল আপ হৈছে। টিংখং হাই ছেকেণ্ডেৰী এডুকেশ্যন আনৰিজাৰ্ভ, ৰাজগড় জিঅ'গ্ৰাফী আনৰিজাৰ্ভ, মদাৰখাট হিষ্ট্ৰী OBC, নাহৰকটীয়া ফিজিক্স OBC, ৰাজগড় মেথছৰ ST প্লেইন, নাহৰকটীয়া HS পলিটিকেল ছায়েন্স আনৰিজাৰ্ভ, মদাৰখাট পলিটিকেল ছায়েন্স ST প্লেইন, টিংখং ছচিয়লজি OBC MOBC। তো এইকেইখন হৈছে ডিব্ৰুগড় আৰু তিনচুকীয়া ডিষ্ট্ৰিক্টৰ 2022 আৰু 23ত ফিল আপ হোৱা ভেকেঞ্চিৰ ডিটেইলছ। বাকী 2022ত প্ৰভিন্সিয়েলাইজ স্কুলৰ এপইণ্টমেণ্টখিনি মই কালেক্ট কৰিবলৈ চেষ্টা কৰিম। নেক্সট আৰু বেলেগ ডিষ্ট্ৰিক্টৰ পাওঁতে শ্বেয়াৰ কৰিম আপোনালোকৰ লগত। চেনেলটো চাই থাকিব। থেংক ইউ।